চিপাঝাৰ সমষ্টিত হলপুৰৰ উচ্ছেদিত পৰিয়ালৰ ঘৰত পুনৰ জেচিবিৰ আক্ৰমণ 2021 চনত দৰং জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল কেইবা সহস্ৰাধিক পৰিয়ালক পৰৱৰ্তী সময়ত কিছু সংখ্যক পৰিয়ালক দলগাঁও সমষ্টিৰ অন্তৰ্গত শ্যামপুৰ আৰিবাৰী খেৰণী চাপৰি মাগুৰমাৰী চাপৰিত পুনৰ সংস্থাপন দিয়ে প্ৰায় 6 সহস্ৰাধিক উচ্ছেদিত পৰিয়ালে 3 নং ধলপুৰৰ নদীৰ পাৰত শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত অভিযোগ দাখিল কৰি ন্যায় বিচাৰি যুঁজ কৰি আহিছে জানিব পৰা মতে শেহতীয়াকৈ দৰং জিলা প্ৰশাসনে উক্ত পৰিয়ালসমূহক মংগলদৈ সমষ্টিৰ এখন গাঁৱত পুনৰ সংস্থাপন দিয়াৰ বাবে যুঁজা চলাই আছে আৰু উক্ত পৰিয়ালক ঘৰবাৰী ভাঙিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে উল্লেখ্য যে যিখিনি ঠাইত পুনৰ সংস্থাপন দিব বুলি জিলা প্ৰশাসনে অৱগত কৰিছে সেই ঠাইখিনি নৈপৰীয়া দ ঠাই হোৱাৰ বাবে তেওঁলোকে সেই ঠাইলৈ যাবলৈ ইচ্ছুক নাছিল এখন ওখ ঠাইত পুনৰ সংস্থাপন দিবলৈ জিলা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰি আহিছিল কিন্তু সোমবাৰে দৰং জিলা প্ৰশাসনে জেচিবিৰে এফালৰ পৰা উচ্ছেদ চলায় ওখ ঠাইত পুনৰ সংস্থাপন দিলে ইচ্ছাই তেওঁলোকে তাৰ পৰা আঁতৰি যাম বুলি মন্তব্য কৰে এখন ভাল ঠাইত পুনৰ সংস্থাপন দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে উচ্ছেদিত পৰিয়ালসমূহে এইটো আমাৰ উচ্ছেদিত মানুহ শিবিৰ পাতি আছিল এটা আমাৰ 2021 কি কম আৰু দুখৰ কথা 2021 আমাক উচ্ছেদ কৰিছিল ইয়াতে প্ৰশাসনৰ মানুহ আহি পেলাই এইখিনি জাগা দেখাইছিল 1000 বিঘা মাটি আমাক ইয়াতে আনি পেলাই থৈছিল আমি 1000 বিঘা মাটিতে আছোঁ আমি তাৰে ভিতৰত আমি হাইকোৰ্টত অলপ আইনত আমি ব্যৱস্থা লৈছিলোঁ সেই আইনৰ ব্যৱস্থা মতে আমাক মাটি দিয়া কথা 6 মাহৰ ভিতৰত মাটি দিব লাগে আজি 1 বছৰ পাৰ হৈ গ'ল আমাক এতিয়ালৈ মাটি চাটি দিয়া নাই যিয়ে নহওক 1 বছৰ পাৰ হৈ গ'ল আমাক এতিয়ালৈ মাটি দিয়া নাই এতিয়া বৰ্তমান প্ৰশাসনৰ মানুহ আহিছে জোৰ জবস্তিত কোপন দিবা খুজি আছে জোৰ জবস্তিত ঘৰ দুৱাৰগিলা ভাঙি দি আছে আমাক আমি সুধিছোঁ আমাক ক'ত মাটি দিব আমাক দেখাই দিয়ক আমাক জাগাখিনি দেখাওক আমি দেখাম আমি চাম আমি চাই পেলাই ৰাইজে চাই পেলাই আমি মাটিটো ল'ম আমাক দেখাৱাৰ চান্স নাই আমাৰ দেখাৱাৰ সময় নাযায় আমাক ডাইৰেক্ট কোপন দিব আৰু লৈ যাব আজিলৈকে 37 ঘৰ মানুহ তাতে পৰি আছে আজিলৈকে জাগা দিয়া নাই তাতে মাটি দিয়ে আপোনাৰ মাগুৰমাৰী এটা কেই নম্বৰ মাগুৰমাৰী এইটো মই ভালকৈ নাজানো কিন্তু তাতে পৰি আছে তাতে তেওঁলোকক জাগা দিয়া নাই আজিলৈকে শিবিৰো নহয় তেনেকৈ পৰি আছে এইটো আমি নিজে যাই পেলাই চাই আছোঁ আমাৰ ওচৰৰ চলিবিলাক আমি কোনটো বিশ্বাসত আমি কোনেকৈ কোপন ল'ম আমাৰ তাৰমান বিশ্বাস হৰাই গৈছে আমাৰ ইমান অত্যাচাৰ আমি ইমান নিৰ্যাতিত হৈ আছোঁ একবাৰ ভাঙি দিছে আমি ইয়াতে এইবিলাক বাঁহৰ পাতি আছোঁ আকৌ এই বাঁহটোও ভাঙি দিছে আমাক এতিয়া আমাৰ ক'বলগীয়া কি ক'ম আৰু বিভিন্ন বাবদ অনুৰোধ জনাইছোঁ আমি আমাৰ যাতে আমাৰ সু এটা বিচাৰ আমি পাওঁ ইয়াৰে এইটো মই কামনা কৰিছোঁ আৰু আপোনালোকৰ ওচৰতে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাইছোঁ বা তেওঁক আমি কামনা কৰিছোঁ আমাক যাতে সুবিচাৰটো আৰু শান্তিপূৰ্ণভাৱে আমাক যাতে যিখিনি মাটি দিয়ে আমাক 1 বিঘা দিয়ক 2 বিঘা দিয়ক কি দিয়ে আমাক অধিকাৰ হিচাপত আমাক যিখিনি অধিকাৰ লাগে পাওঁ সেইখিনি অধিকাৰ দি পেলাই আমাক মাটিখিনি দিব লাগে আমি চব মানুহে আমি সেনেকৈ মাটি লৈ পেলাই যাম কিন্তু অলপ মাটিটো চাই চিন্তি দিব লাগে আমাক ব্ৰহ্মপুত্ৰৰ বালি এই ক'ৰবাত এই কাঁহীৰ চৰ সেইগিলা আমি তাৰমানে সেনেকৈ মাটি থাকাতকৈ নাথাকে ভাল তাতে মানুহ জানুৱাৰৰ বাহিৰত মানুহ নাথাকে মানুহ থাকিব নোৱাৰে আৰু তাতে খাবও নোৱাৰে কেইদিনমান আগত আমাক চাৰ্কল অফিচাৰ বাইদেউ বা এডিচি ছাৰে আমাক মাতিছিলে মাতিকেনে আমাক জনাইছে যে মাগুৰমাৰী মিৰ্কামাৰী বুলি জেগা এটা দেখাইছে যে তোমালোকে জেগাটো চাই আহা তাতে মাটি দিয়া হ'ব তোমালোক আমি এডিচিৰ পৰা ওলাই কিনে আমি জেগাটো চাব গ'লোঁ তাতে যাই কিনে চালোঁ তাতে মানুহ থকা কোনো উপযোগী জেগা নহয় যে 2021 চনত আমাক ধলপুৰত উচ্ছেদ কৰিছিল 2021 চন ছেপ্টেম্বৰ মাহত আৰু আজি 2024 চনত আমাক নেক্সট শিবিৰৰ পৰা উচ্ছেদ কৰি আছে আমি মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছোঁ যে আমাক মুখ্যমন্ত্ৰীৰ জৰিয়তে আমাক ভাল এটা সুবিধা কৰি দিয়ে যেন এইখিনি দাবী জনাওঁ ব্যুৰো ৰিপৰ্ট এনিভাৰত 24